খেঞ্চোৱা অঞ্চলৰ আজি এটি অতি গুৰুত্বপূৰ্ণ মুহূৰ্ত। আমাৰ খেঞ্চোৱা অঞ্চলৰ ডেকা খেঞ্চোৱা গাঁৱৰ সিদ্ধাৰ্থ দাস, তেওঁৰ দেউতাকে আৰু মাকে অশেষ কষ্ট কৰি তেওঁক পঢ়াই শুনাই ইঞ্জিনিয়াৰিং পঢ়ালে। তাৰপিছত তেওঁ আজি আমাৰ মাজুলীৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে, আমাৰ গোটেই অঞ্চলৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। গৌৰৱ কঢ়িয়াই আনি গেট কোৱালিফাইড হৈ তেওঁ এখন আমাৰ ঐতিহ্যপূৰ্ণ অনুষ্ঠান গুৱাহাটী IITত ছিট পাবলৈ সক্ষম হৈছে। আমাৰ গোটেই অঞ্চলৰ পৰা প্ৰথম ব্যক্তি তেওঁ। গতিকে আমি এই আপাহতে আমি অসম সাহিত্য সভাৰ তৰফৰ পৰা আমি আজলীয়াই শাখা সাহিত্য সভাই প্ৰথমতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ সভাপতি মহোদয় এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব। আৰু ইয়াৰ লগে লগে আমি আমাৰ সমূহ অঞ্চলৰ যুৱ শক্তি আজি ইয়াত উপস্থিত আছে। আমাৰ যুৱ শক্তিয়ে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীখিনিক কোচিং দি আছে আৰু কোচিং ইনষ্টিটিউটৰ আমাৰ শিক্ষাগুৰুসকলো আজি ইয়াত উপস্থিত হৈছে। গতিকে তেখেতসকলৰ ফালৰ পৰাও তেওঁক এই আপাহতে আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অঞ্চলৰ সমূহ শিক্ষাগুৰু ইয়াত উপস্থিত আছে আৰু সমূহ কৰ্মচাৰী আমাৰ যিখিনি আমাৰ অঞ্চলৰ তেওঁক আজি ধন্যবাদ জনাবলৈ আহি উপস্থিত হৈছে। গতিকে আমি সকলোৱে তেওঁক ভৱিষ্যতে যাতে আমাৰ মাজুলীবাসীৰ কাৰণে আৰু আমাৰ অসমবাসীৰ কাৰণে এটি সম্পদ হিচাপে লৈ উঠক আৰু আমাৰ খেঞ্চোৱাবাসীৰ কাৰণে তেওঁ গৌৰৱ হৈ উঠক আৰু তেওঁৰ ভৱিষ্যত আমি আশীষ কামনা কৰিছোঁ। তেওঁ আমাৰ অঞ্চললৈ আমাৰ বৈজ্ঞানিক হিচাপে প্ৰতিষ্ঠা হোৱাটো বিচাৰিছোঁ আৰু ইয়াকে আশা কৰি আমি আমাৰ সকলোৱে ধন্যবাদ জনাইছোঁ। তুমি কিবা এটা কোৱা আমাৰ ৰাইজৰ উদ্দেশ্যে, কেনেকুৱা লাগিছে আজি? নমস্কাৰ। পোনপ্ৰথমতে মই ইয়াত উপস্থিত থকা সকলোকে অহাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে মই যিটো MTech বাবে প্ৰিপেৰেশ্যন চলাইছোঁ পঢ়িবৰ বাবে, যাতে মই সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰোঁ আৰু মই যাতে অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ তাকে কামনা কৰিছোঁ। ধন্যবাদ।